পবিত্ৰ ৰমজান মাহ, এই পবিত্ৰ ৰমজান মাহত ইছলামধৰ্মী লোকসকলে কঠোৰ ব্ৰত পালন কৰে, যাক ৰোজা বুলি কোৱা হয়। পুৱতি নিশাৰ মানে ইফতাৰ তেওঁলোকৰ চেহেৰি কৰাৰ পাছত এতিয়া ইফতাৰৰ আয়োজন কৰা হয়। সূৰ্য অস্ত যোৱাৰ পিছত ইফতাৰ হয় আৰু এই ইফতাৰত তেওঁলোকে খাদ্য গ্ৰহণ কৰে। আৰু এটা কথা যে কঠোৰ যি ব্ৰত 365 দিনৰ ভিতৰত 30 দিন কঠোৰ ব্ৰত পালন কৰাৰ যি আমাৰ নিয়ম আছে, ইছলাম ধৰ্মৰ যি নিয়ম আছে আৰু ইছলাম ধৰ্মী লোকসকলে পালন কৰে। আৰু আজিকালি বিভিন্ন ধৰ্মৰ বেলেগ বেলেগ ধৰ্মাৱলম্বী লোকেও এই কঠোৰ ব্ৰত পালন কৰিব লৈছে, কাৰণ ই এক বিজ্ঞানসন্মত। 365 দিনৰ ভিতৰত 30 দিন যদি সম্পূৰ্ণ অনাহাৰে থাকে, পানীও গ্ৰহণ নকৰে, তেনেহ'লে পেটত যিবিলাক অবেচিটিবিলাক আছে, কেঞ্চাৰৰ চেলবিলাক আছে, সেইবিলাক কেঞ্চাৰৰ চেলবিলাক ধ্বংস হয় বুলি কোৱা হয়। সেইকাৰণে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ ৰছুলুল্লাহক এজন বিজ্ঞানী বুলি অভিহিত কৰা হয়। আৰু ইছলাম হৈছে এক বিশুদ্ধ ধৰ্ম আৰু তাৰ লগতে বিজ্ঞানসন্মত এক ধৰ্ম। সেইকাৰণে আমি শিৱসাগৰ প্ৰেছ ক্লাবে আজি এক ৰাজহুৱা ইফতাৰৰ আয়োজন কৰিছোঁ। আৰু ইফতাৰত আজি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মৰ লোকে আজি এই সমজুৱা ইফতাৰত অংশগ্ৰহণ কৰিছে। আৰু এই ইফতাৰ গ্ৰহণৰ পাছতেই মগৰিবৰ আজান হ'ব আৰু তাৰপিছত ইয়াতেই প্ৰেছ ক্লাবৰ এই সভাকক্ষতে মগৰিবৰ নামাজ সম্পন্ন কৰা। ইছলাম ধৰ্মাৱলম্বী লোকসকলে যোৱা 2 মাৰ্চৰ পৰা পবিত্ৰ ৰোজা পালন কৰি আহিছে। তেওঁলোকে এই একমহীয়া ব্ৰতৰ পিছতে পবিত্ৰ ঈদ উদযাপন কৰিব। আমি শিৱসাগৰ প্ৰেছ ক্লাবেও ইছলাম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকে যি এই এমহীয়া ৰোজা পালন কৰিছে, এই ৰোজাৰ এক বিশেষ অংশ এক ইফতাৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমাৰ শিৱসাগৰৰ যিসকল ইছলাম ধৰ্মাৱলম্বী সাংবাদিক আছে আৰু আমাৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ যিসকল শুভাকাংক্ষী আছে, সেইসকলক একত্ৰিত কৰি আমি এক কিঞ্চিত প্ৰয়াস কৰিছোঁ যাতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকে যি এই এমহীয়া কঠোৰ ব্ৰত বা ৰোজা পালন কৰিছে, এই ৰোজাত তেওঁলোকৰ সৈতে অংশীদাৰ হৈ আমি তেওঁলোকে যি এই ৰোজা আৰু ঈদ পালন, পবিত্ৰ ঈদ উদযাপনৰ জৰিয়তে সমগ্ৰ বিশ্বতে বিশ্ব ভাতৃত্ববোধৰ বাণী তেওঁলোকে প্ৰেৰণ কৰিবলৈ প্ৰয়াস কৰিছে। সেই বাণী প্ৰেৰণৰ ক্ষেত্ৰত শিৱসাগৰ প্ৰেছ ক্লাবেও যাতে এক মাধ্যম হিচাপে আমি অংশীদাৰ হ'ব পাৰোঁ, তাৰে এক ক্ষুদ্ৰ আমি প্ৰয়াস আগবঢ়াইছোঁ।